Hello friends, welcome back to my YouTube channel. So friends, channel ti onno eti video lo apnalok punorbar swagotom janaisu. বৰ্তমান আমি কল যদি আপোনালোকে এসএসসি ফালৰ পৰা মুকলি কৰি দিয়ে যেটি অৰ্থাৎ জেনেৰেল ডিউটি পদসমূহত আপোনালোকে এপ্লাই কৰিছিল সো আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব তাৰ ওপৰত ভিডিওটো লৈ কৰি আহিছো সো অতি সহজতে আপোনালোকে নিজৰ মোবাইলতে নিজৰ এডমিট কাৰ্ডখন আপোনালোকে অতি সহজতে ডাউনলোড দি কৰি ল'বলৈ পাৰিব কেনেকৈ আপোনালোকে ডাউনলোড দিব সবিশেষ আপোনালোকে জানি কৰি ল'বলৈ পাৰিব আমাৰ ভিডিওটো অলপ পৰি স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব বৰ্তমান আমি কল এইখিনিতে কৈ যে যদি আমাৰ চেনেলটিলে প্ৰথমবাৰ পৰা ভিজিট কৰিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব আমি যেতিয়া এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও বা চাকৰি ৰিলেটেড ভিডিওসমূহ আপলোড দিওঁ সেই ভিডিওসমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড দিবৰ কাৰণে আমাৰ ভিডিওটো ডেসক্ৰিপচনলৈ যাব আমাৰ ভিডিওটো ডেসক্ৰিপচনলৈ গৈ এটা অফিচিয়েল ৱেবছাইট বুলি লিংক পাব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াত ওপৰত দেখিছে যে আপোনালোকৰ লগইন অৰ ৰেজিষ্টাৰ বুলি আছে আপোনালোকে সেই লগইন অৰ ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে ওপৰতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই কৰি দিব তাৰ পিছত আপোনাৰ যেটো পাছৱৰ্ডটো দিছিল একাউণ্টটো ক্ৰিয়েট কৰাৰ সময়ত সেই পাছৱৰ্ডটো বহাই কৰি ক্যাপচা কোডটো বহাই কৰি আপোনালোকে লগইন অপচনত ক্লিক কৰি দিব বৰ্তমান আমি কল আপোনালোকে লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে আপোনালোকৰ নামটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ফাদাৰ্স নেম মাদাৰ্স নেম তাৰ পিছত মোবাইল নাম্বাৰ ইমেইল আইডি বা আপোনালোকৰ এড্ৰেছ সকলো ইয়াতে আপোনালোকে দেখা পাব সো এইসমূহ এবাৰ চাই কৰি ল'ব পাৰে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট কৰাৰ সময়ত এইবোৰ আপোনালোকে মেনশ্যন কৰি দিছিল তাৰ পিছত আপোনালোকে অলপ তলৰ ফালে স্ক্ৰল ডাউন কৰিব আপোনালোকে অলপ তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত এডমিশন সাৰ্টিফিকেট বুলি এটা অপচন পাব সো আপোনালোকে এডমিশন যেটো সাৰ্টিফিকেট বুলি অপচন আছে তাতে আপোনালোকে ক্লিক কৰি দিব এতিয়া আপোনালোকে এডমিশন সাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে এক্সামিনেশন যেটো অপচন আছে সিলেক্ট বুলি আপোনালোকে তাতে ক্লিক কৰি দিব সো আপোনালোকে সিলেক্টত ক্লিক কৰাৰ লগে লগে এনেকৈ বহুকেইটা অপচন আহিব ইয়াতে আপোনালোকৰ কনষ্টেবল জিডি যেটো আপোনালোকৰ অপচন আছে আপোনালোকে সেই কনষ্টেবল জিডি অপচনত ক্লিক কৰি দিব পিছত আপোনালোকে যেটো এক্সামিনেশন ইয়াৰ বুলি আছে এক্সামিনেশনৰ ইয়াৰ তলত যেটো সিলেক্ট বুলি অপচন আছে সিলেক্টত আপোনালোকে ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ পিছত 2025 টো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপোনালোকে স্ট্যাটাস বুলি যেটো অপচন আছে তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব অলপ তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকৰ নেম ফাদাৰ্স নেম ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰোল নাম্বাৰ বা এক্সাম ডেট সকলো আপোনালোকে দেখা পাব আপোনালোকে এবাৰ ভালকৈ চাই কৰি ল'ব এইসমূহ চোৱাৰ পাছত অলপ তলৰ ফালে স্ক্ৰল ডাউন কৰি শিফট কিমান নম্বৰ শিফটত আপোনালোকৰ এক্সাম হ'ব বা এক্সাম টাইম এক্সাম সিটি সকলো দেখা পাব তাৰ পিছত যেটো বক্সত আপোনালোকৰ অপচনটো আছে বক্সৰ যেটো টিক চিহ্ন সেইটো দি কৰি ডাউনলোড এডমিশন সাৰ্টিফিকেট বুলি অপচনত আপোনালোকে ক্লিক কৰি দিব আপোনালোকে ডাউনলোড এডমিশন সাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন কিছুমান আছে মই এবাৰ ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব তাৰ পিছত তলত দেখিছে যে proceed to download বুলি সফটওয়্যাৰ proceed to downloadত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব फ्रेंड्स এনেকৈ আপোনালোকে অতি সহজতে আপোনালোকৰ নিজৰ মোবাইলতে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে সহজতে ডাউনলোড দি কৰি ল'বলৈ পাৰিব বন্ধুবান্ধৱী আমি কল আজিৰ ভিডিওটো ইমানতে আছিল যদি ভিডিওটো চাই ভাল লাগিল বা আপোনালোকৰ বাবে কিছু হেল্পফুল হৈছে তেনে প্লিজ ভিডিওটো এটা লাইক কৰি যাবলৈ নেপাহৰিব ভিডিওটো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যিসকল বন্ধুবান্ধৱী এসএসসি জিডিত এপ্লাই কৰিছিল তেওঁলোকে নিজৰ এডমিট কাৰ্ডসমূহ অতি সহজতে ডাউনলোড দি কৰি ল'বলৈ পাৰিব আৰু বন্ধুবান্ধৱীসকল এইখিনিতে কওঁ যে পুনৰবাৰ যদি আমাৰ চেনেলটিলে প্ৰথমবাৰ বা ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগত থকা বেল আইকনটো আপুনি প্ৰেছ কৰি ল'বলৈ নেপাহৰিব যেতিয়া আমি এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও বা চাকৰি ৰিলেটেড ভিডিওসমূহ আপলোড দিওঁ সো সেই ভিডিওসমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে